যাত্ৰা আমি কৰিবই লাগিব। তেতিয়াহে আচলতে আমি মহাপুৰুষ শংকৰদেৱ গুৰুজনাই দেখি যোৱা সপোনটোক আমি বাস্তৱত ৰূপায়ণ কৰিবৰ কাৰণে সক্ষম হওঁ। এই শ্ৰদ্ধাৰ ভাৱ-ভনীসকল, বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ইমান ওপৰলৈ গৈছে যে আমি আচলতে নিজে ক'ব নোৱাৰোঁ আমি ক'ত সোমাই আছোঁ, ক'ত কেনেধৰণে আছোঁ, আৰু আমি ক'ব নোৱাৰোঁ যে সেই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মাজলৈ সোমাই গৈ আছোঁ। আমি ক'ব নোৱাৰোঁ যে আমাৰ আচলতে ভাষা কি আছিল, সাহিত্য কি আছিল, আমাৰ সমাজ ব্যৱস্থা কি আছিল। এইসমূহৰ পৰা যদি কেতিয়াবা এনেকুৱা ভাৱ হয় যে আমি যেন সেইবোৰৰ পৰা পাহৰি গৈছোঁ, সেইবোৰ কথা পাহৰি গৈছোঁ, সেইবোৰৰ পৰা যেন বহুত আঁতৰি আহিছোঁ। অসমীয়া জাতিৰ স্বাভিমান আছে, অসমীয়া জাতিৰ স্বাভিমান হিচাপে জীয়াই ৰাখিবৰ কাৰণে অসমীয়াৰ যি কৃষ্টি আৰু সংস্কৃতি আছে, এই কৃষ্টি আৰু সংস্কৃতিক আমি জীয়াই ৰাখিব লাগিব। কিন্তু কেতিয়াবা ভাৱ হয় যে আমি অসমীয়া বুলি পৰিচয় দিয়াতকৈ অন্য বুলি পৰিচয় দিহে যেন ভাল পাওঁ, এনেকুৱা কেতিয়াবা বোধ হয়। কাৰণ আমাৰ উঠি অহা প্ৰজন্মক আমি যদি চাওঁ, উঠি অহা প্ৰজন্মই আমাক এনেধৰণে কিছু কথা লৈ গৈ বা আমি তেওঁলোকক লৈ এনেধৰণে আগবাঢ়ি গৈ আছোঁ যে তেওঁলোকে হয়তো এটা সময়ত নিজৰ ভাষা, সাহিত্য, সংস্কৃতি সকলোবোৰ পাহৰি যাব। সেইকাৰণে মই আজি ইয়াত থকা বিশাল জনগণক মই অনুৰোধ জনাব খুজিছোঁ যে আমি মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে আদৰ্শিত হোৱাই নহয়, আমি আমাৰ উঠি অহা প্ৰজন্মক তেনেধৰণে আদৰ্শিত কৰিবৰ কাৰণে চেষ্টা চলাব লাগিব বা তেনেধৰণৰ প্ৰচেষ্টা হাতত ল'ব লাগিব, বা আমি আমাৰ সামাজিক ব্যৱস্থাত, আমি আমাৰ ঘৰুৱা ব্যৱস্থাত সেই কথাখিনি প্ৰতীয়মান কৰিব পাৰিব লাগিব যে আচলতে আমি অসমীয়া মানুহ, আমি স্বাভিমানী মানুহ। আমাৰ ভাষা আছে, সাহিত্য আছে, সংস্কৃতি আছে। এই ভাষা, সাহিত্য, সংস্কৃতিক লৈ আমি আমাৰ যুৱ প্ৰজন্মক, আমাৰ উঠি অহা যুৱ প্ৰজন্মক আমি আগুৱাই লৈ যাব লাগিব। নহ'লে হয়তো আমি কেতিয়াও ক'ব নোৱাৰোঁ যে আমি অসমীয়া মানুহ, আমি মহাপুৰুষ শংকৰদেৱ গুৰুজনাই এই ভেটিটো বান্ধি থৈ গৈছিল যে অসমীয়া মানুহৰ জাতি ভেটিটো ৰক্ষা কৰিবৰ কাৰণে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই যি ভেটি নিৰ্মাণ কৰি গৈছিল, সেই ভেটিটো ৰক্ষা কৰাৰ দায়িত্ব বৰ্তমান আমাৰ আছে। গতিকে মই শ্ৰদ্ধাৰ বাৰপাই সমস্তক অনুৰোধ জনাইছোঁ, মহাপুৰুষ শংকৰদেৱ গুৰুজনাক বাদ দি কেতিয়াও কোনো কথা সম্ভৱ হ'ব নোৱাৰে। আজি সাহিত্য চৰ্চা কৰিছে বহুতেই, সংস্কৃতিৰ চৰ্চা কৰিছে বহুতেই, কিন্তু যিসকলে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ সাহিত্যক লৈ বা মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ সৃষ্টিক লৈ যিসকলে সাহিত্য চৰ্চা কৰা নাই, সেইসকল সাহিত্যিক কেতিয়াও সফল হ'ব নোৱাৰিব বা সেইসকল সাহিত্যিক কেতিয়াও সফল হ'ব পৰা নাই। ঠিক একেধৰণে যিসকলে সংস্কৃতিৰ ধ্বজা বহন কৰি আছে, মহাপুৰুষ শংকৰদেৱ গুৰুজনাক বাদ দি যিসকলে সংস্কৃতি কৰি আছে, সেইসকলক কেতিয়াও সংস্কৃতিবান মানুহ হিচাপে ইয়াক পৰিচয় দিব নোৱাৰিব। মহাপুৰুষ শংকৰদেৱ গুৰুজনাক নিশ্চিতভাৱে সন্মুখত ৰাখিবই লাগিব। তেতিয়াহে সাহিত্য আৰু সংস্কৃতিয়ে প্ৰাণ পাই উঠিব, আৰু তেতিয়াহে অসমীয়া জাতিটোৰ ভেটিটো আৰু অধিক সক্ৰিয় হ'ব বুলি আমি বিশ্বাস কৰিছোঁ। শ্ৰদ্ধাৰ বাবৰীসকল, মই এই কথাখিনিৰে আজিৰ এই অনুষ্ঠানটোত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন হোৱা বুলি ঘোষণা কৰিছোঁ। মই এই কথাখিনি ক'বলৈ যাওঁতে মোৰ যি উচ্চবাচ্য হৈছে, মোৰ যি ভুল ত্ৰুটি হৈছে, এই সকলোখিনি আপোনালোকৰ চৰণত ঠাই দি আপোনালোকৰ দাসনৰ দাস বুলি ভাবি আমাক কৃপা কৰিব, ইয়াকে আশা কৰি মই মোৰ বক্তব্য সামৰিছোঁ আৰু পুনৰবাৰ এই অনুষ্ঠানটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন হোৱা বুলি ঘোষণা কৰিছোঁ। জয় গুৰু শংকৰ অপৰাধ কৃষ্ণ হৰি ৰাম। আমাৰ শ্ৰদ্ধাৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কেইটামান কথাৰে আজিৰ এই সভাৰ উদ্দেশ্য আৰু শ্ৰীমন্ত সমাজৰ সংঘৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে চবকে দুআষাৰ বক্তব্যৰে আমাৰ সভাখন শুভ উদ্বোধন কৰি দিয়াৰ বাবে তেখেতলৈ আমি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিলোঁ। আমি পৰৱৰ্তী কাৰ্যসূচীলৈ গৈছোঁ। এটা সৰু কাৰ্যসূচী ইয়াত দিছিলে 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ শীৰ্ষগীত উন্মোচন। শীৰ্ষগীত প্ৰস্তুত হৈ আছে নেকি? এইটো উন্মোচন আছে, গীতটো বজাই দিব পাৰিব। বাকীখিনি ৰেডি কৰি লওক, আমি উন্মোচন কৰিলে গীতটো বজাই দিব। ইউটিউবত দি দিব লাগিব। মই যাম মানে গম হৈছে নি